নতুন চৰকাৰ হলে অৰুণোদয় আঁচনিটো আমি কণ্টিনিউ কৰি ৰাখিম, চলি থাকিব আৰু অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩,০০০ টকা কৰা হ'ব। আৰু এতিয়া ১০০ গৰাকী মহিলাৰ ভিতৰত গাঁৱৰ ৫০-৬০ গৰাকী অৰুণোদয় পায়। আমি ১০০ গৰাকীৰ ভিতৰত ১০০ গৰাকী মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। ১ নম্বৰ। ২ নম্বৰ কথাটো হ'ল যে আমি বৃদ্ধ পেঞ্চন ৩,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। ৩ নম্বৰ কথাটো হ'ল অসমৰ মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ ভাৰ আমি ৬ মাহৰ ভিতৰত মাফ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে ৰাইজে কোনেও চিন্তা কৰিব নালাগে। আঁচনিৰ ক্ষেত্ৰত কোনেও একো অসুবিধা নাপায়। ছাত্ৰ ছাত্ৰীও আঁচনি পাই থাকিব, মহিলাসকলেও আঁচনি পাই থাকিব, বৃদ্ধসকলেও আঁচনি পাই থাকিব। মুঠতে এইবাৰ গোটেই অসমতে হাৱা আহিছে যে বিজেপি দলক হটাব লাগে, বিজেপি দলক খেদিব লাগে, বিজেপিয়ে অত্যাচাৰ কৰিছে। গতিকে বিজেপি দলক খেদাই ৩ গগৈ চৰকাৰ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ চৰকাৰ গঠন কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। মানে কুশলদুৱাৰী অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী আৰু শিৱসাগৰখন হ'ল অসমৰ ভিতৰতে আটাইতকৈ সন্মানীয় ঠাই। গতিকে মই নিশ্চিন্ত হৈ আছোঁ যে কোনো পধ্যে শিৱসাগৰৰ ৰাইজে কুশলদুৱাৰীক ভোট নিদিয়ে। মই ৫০,০০০ অধিক ভোটত জয়ী হ'ম। যোৱাবাৰ মই ১৫,০০০ ভোটত জয়ী হৈছিলোঁ, এইবাৰ অতি কমেও ৫০,০০০ ভোটত। তাত মানে এটা ডাঙৰ ঘটনা ঘটিছে কি অসমীয়া আৰু চাহ বাগানীয়া কৰিবৰ কাৰণে যত্ন কৰিছে আমাৰ ৰূপজ্যোতি কৰ্মীয়ে কি কৰিছে, চাহ বাগানবিলাকত তেওঁলোকক সোমাব নোৱাৰিব বুলি এনেকৈ প্ৰতিৰোধ কৰিছে। কিন্তু তাৰ ফলটো কি হ'ব? যদি চাহ বাগান এলেকাত আমাৰ অসমীয়া মানুহ সোমাবলৈ নিদিয়ে, তেতিয়াহ'লে আমাৰ অসমীয়া মানুহবিলাকেও সিদ্ধান্ত বেলেগকৈ ল'ব। এইটোতো ৰূপজ্যোতিয়ে ভাল কাম কৰা নাই। মই ভাবোঁ যে ৰূপজ্যোতিয়ে এইটো হঠকাৰী কাম কৰিছে। চাহ বাগান, অসমীয়া জাতিৰ মানুহ, গাঁৱৰ মানুহ, লাইনৰ মানুহ আমি সকলোৱে মিলা প্ৰীতি কৰি থাকিম। নতুন চৰকাৰ হলে অৰুণোদয় আঁচনিটো আমি কণ্টিনিউ কৰি ৰাখিম, চলি থাকিব আৰু অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩,০০০ টকা কৰা হ'ব। আৰু এতিয়া ১০০ গৰাকী মহিলাৰ ভিতৰত গাঁৱৰ ৫০-৬০ গৰাকীয়ে অৰুণোদয় পায়। আমি ১০০ গৰাকীৰ ভিতৰত ১০০ গৰাকী মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। ১ নম্বৰ। ২ নম্বৰ কথাটো হ'ল যে আমি বৃদ্ধ পেঞ্চন ৩,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। ৩ নম্বৰ কথাটো হ'ল অসমৰ মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ ভাৰ আমি ৬ মাহৰ ভিতৰত মাফ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে ৰাইজে কোনেও চিন্তা কৰিব নালাগে। আঁচনিৰ ক্ষেত্ৰত কোনেও একো অসুবিধা নাপায়। ছাত্ৰ ছাত্ৰীও আঁচনি পাই থাকিব, মহিলাসকলেও আঁচনি পাই থাকিব, বৃদ্ধসকলেও আঁচনি পাই থাকিব। মুঠতে এইবাৰ গোটেই অসমতে হাৱা আহিছে যে বিজেপি দলক হটাব লাগে, বিজেপি দলক খেদিব লাগে, বিজেপিয়ে অত্যাচাৰ কৰিছে। গতিকে বিজেপি দলক খেদাই ৩ গগৈ চৰকাৰ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ চৰকাৰ গঠন কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। মানে কুশলদুৱাৰী অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী আৰু শিৱসাগৰখন হ'ল অসমৰ ভিতৰতে আটাইতকৈ সন্মানীয় ঠাই। গতিকে মই নিশ্চিন্ত হৈ আছোঁ যে কোনো পধ্যে শিৱসাগৰৰ ৰাইজে কুশলদুৱাৰীক ভোট নিদিয়ে। মই ৫০,০০০ অধিক ভোটত জয়ী হ'ম। যোৱাবাৰ মই ১৫,০০০ ভোটত জয়ী হৈছিলোঁ, এইবাৰ অতি কমেও ৫০,০০০ ভোটত। তাত মানে এটা ডাঙৰ ঘটনা ঘটিছে কি অসমীয়া আৰু চাহ বাগানীয়া কৰিবৰ কাৰণে যত্ন কৰিছে আমাৰ ৰূপজ্যোতি কৰ্মীয়ে কি কৰিছে, চাহ বাগানবিলাকত তেওঁলোকক সোমাব নোৱাৰিব বুলি এনেকৈ প্ৰতিৰোধ কৰিছে। কিন্তু তাৰ ফলটো কি হ'ব? যদি চাহ বাগান এলেকাত আমাৰ অসমীয়া মানুহ সোমাবলৈ নিদিয়ে, তেতিয়াহ'লে আমাৰ অসমীয়া মানুহবিলাকেও সিদ্ধান্ত বেলেগকৈ ল'ব। এইটোতো ৰূপজ্যোতিয়ে ভাল কাম কৰা নাই। মই ভাবোঁ যে ৰূপজ্যোতিয়ে এইটো হঠকাৰী কাম কৰিছে। চাহ বাগান, অসমীয়া জাতিৰ মানুহ, গাঁৱৰ মানুহ, লাইনৰ মানুহ আমি সকলোৱে মিলা প্ৰীতি কৰি থাকিম।